নমস্কাৰ, আজি মই বনাবলৈ আৰম্ভ কৰিছোঁ ব্ৰইলাৰ মাংস। এয়া মই ব্ৰইলাৰ মাংস আৰু আলু ভালদৰে মই ধুই লৈছোঁ। 4-5বাৰমান ধুনীয়াকৈ ধুই লৈছোঁ আৰু মই মিডিয়াম চাইজৰ আলু 4-5টামান কুটি লৈছোঁ আৰু মই পিঁয়াজ, জলকীয়া, বিলাহী আৰু নৰসিংহ পাতো মই লৈছোঁ। এয়া মই তেল দিছোঁ গৰম হ'বলৈ আৰু লগতে মই তেজপাত 2টা দিছোঁ। এয়া কাটি থোৱা পিঁয়াজ আৰু জলকীয়া দিয়া হৈছে আৰু মই এতিয়া এনেকৈ লৰাই গৈছোঁ। ৰঙচুৱা হোৱালৈকে মই ভাজি থাকিম। এয়া মোৰ সম্পূৰ্ণ ৰঙচুৱা হৈ গৈছে আৰু ইয়াত কালাৰটো খুব ধুনীয়া হৈছে আৰু এয়া মই আদা আৰু নহৰু পিচি থোৱা মই এয়া দি দিছোঁ। এতিয়া ভালদৰে মই লৰাই গৈছোঁ। ৰঙচুৱা হোৱালৈকে মই ভাজি থাকিম। সম্পূৰ্ণ মোৰ ৰঙচুৱা হৈ গৈছে আৰু এয়া মই কাটি থোৱা 2-3টামান বিলাহী লগতে নৰসিংহ পাতো দিছোঁ। ভালদৰে মই মিহলাই লৈছোঁ। বিলাহীটো সিজিবৰ বাবে এয়া মই সম্পূৰ্ণ বিলাহীটো সিজি গৈছে আৰু মই এনেদৰে ভালকৈ লৰাই দিছোঁ বিলাহীটো যাতে গলি যোৱাকৈ। আৰু এয়া মোৰ ব্ৰইলাৰ মাংস আৰু আলু ইয়াত দি দিছোঁ। এতিয়া মই ভালদৰে এনেকৈ লৰাই যাম, গোটেই মিশ্ৰণখিনি যাতে মিহলি যায়। এয়া মই জোখমতে নিমখ দিছোঁ আৰু এই হালধিৰ গুড়ি দিছোঁ, ৰঙা জলকীয়াৰ গুড়ি, গৰম মছলা আৰু পিচি থোৱা জালুক জীয়াৰ গুড়ি। ভালদৰে মই মিহলাই লৈছোঁ গোটেই মিশ্ৰণখিনি যাতে মছলা মাংসখিনিৰ লগত খাপ খাই যায়। এনেদৰে মই ভালদৰে লৰাই গৈছোঁ। ধুনীয়াকৈ মই এনেকৈ লৰাই গৈছোঁ। আৰু এয়া মোৰ লাহে লাহে ব্ৰইলাৰ মাংস সিজিয়ে গৈছে। আৰু এনেকৈ মই লাহে লাহেকৈ লৰাই গৈছোঁ যাতে মোৰ মাংসটো ভাঙি নাযায়। আৰু এয়া মই পানী দিব হৈছে। আৰু মই জুইটো ল' ফ্লেমত ৰাখিছোঁ যাতে মছলাখিনি তলিত নধৰে। আৰু মই ইয়াৰ পানী দিছোঁ। মোৰ লাহে লাহে ব্ৰইলাৰ মাংস হৈয়ে গৈছে। আৰু মই ইয়াত লং, ইলাচি, দালচেনি দিয়া হৈছে আৰু মোৰ সম্পূৰ্ণ ব্ৰইলাৰ মাংস গ্ৰেভি হৈয়ে গৈছে আৰু ইমান ধুনীয়া এটা কালাৰ হৈছে চাওক। অলৰেডি ব্ৰইলাৰ মাংস গ্ৰেভি হৈ গ'ল। ইমান ধুনীয়া এটা কালাৰ হৈছে আৰু মই এতিয়া খাবলৈ বাঢ়ি লৈছোঁ। এয়া ভাত, নেমু, জলকীয়া আৰু এয়া ব্ৰইলাৰ মাংস গ্ৰেভি। আপোনালোকে এনেকৈ বনাই খাবচোন, বহুত সহজ পদ্ধতিত বনাব পৰা ৰেচিপি হয়, খাবলৈ সোৱাদ হয়, ভালেই লাগে। ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। এয়াই আছিল আছাদিজ থালি ৰেচিপি ব্লগ ভিডিঅ'।